নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো। বন্ধুসকল দেখিছে এবিধ শাক ছিঙি আছো। এই শাকবিধ আপুনি চিনি পাইছেনে? ভালদৰে চাওক। এই শাকবিধক কোৱা হয় শুহনি বন বুলি কোৱা হয় আৰু মিচিং সকলে এই শাকক মাৰচাং বুলি কয়। অতি আচৰিত গুণাগুণ আছে এই শাকৰ। আপোনালোকে নিশ্চয় জানে যে ইয়াৰ কুমলীয়া আগবোৰ আঞ্জা হিচাপে খাব পাৰি, বিভিন্ন সৰু মাছৰ লগত বা মাংসৰ লগত, কণীৰ লগত ভাজি খাব পাৰি, কচু থোৰৰ আঞ্জাত দি খালে অতি ভাল লাগে আৰু মিচিংসকলে মাংসত দি পেলাই জালুকীয়া কৰি পেলাই খাই বৰ ভাল লাগে খাবলৈ। আৰু আমাক আইতাসকলে দিছিলে, আগতে ককা আইতাই দিছিলে যে জিভাত যেতিয়া গুটি উঠে ইয়াৰ ফুলটো যদি ভাঙি লগোৱা হয় তেতিয়াহ'লে লগে লগে উপশম পোৱা হয়। ঠিক সেইধৰণে এই শাকৰ এণ্টি ফাংগল আৰু এণ্টি বেক্টেৰিয়েল গুণ আছে। টোপনি যাৰ কম হয় তাৰ কাৰণে অতি ভাল এই শাক। ৰক্তহীনতা দূৰ কৰাত সহায় কৰে। যিসকল প্ৰসূতি মাতৃ আছে, প্ৰসূতি মাতৃৰ কাৰণে অতি উপকাৰী শাক। পানী লগা হৈ ডিঙিৰ বিষ হ'লে এই ফুল অতি উপকাৰী। কাহ হ'লেও ইয়াৰ ফুল চোবাই খাব পৰা যায়। পানী লগাৰ লগতে কাহৰ সমস্যাটো অত্যন্ত ভাল। ইয়াৰ যদি আপুনি জালুকীয়া কৰি খায়, জালুক দি পেলাই ইয়াৰ পাত আপুনি আঞ্জা কৰি ৰান্ধি খায় তেতিয়াহ'লে খুব ভাল। আৰু দাঁতৰ যিকোনো ধৰণৰ সমস্যা, দাঁতৰ পাইৰিয়া হওক, আলু ফুলা হওক, ইয়াৰ সকলো ধৰণৰ দাঁতৰ সমস্যাৰ কাৰণে পাত আৰু ফুল অতি উপকাৰী। পাত আপুনি পেষ্ট বনাই যদি দাঁতত লগায় তেতিয়াহ'লে দাঁতৰ কাৰণে অত্যন্ত ভাল। টুথেক প্লেণ্ট বুলি সেইকাৰণে কোৱা হয়। আৰু কটা চিঙা তেজ বন্ধ কৰাৰ লগতে ঘাঁ শুকোৱাত সহায় কৰে। খৰ আৰু খজুৱতিত ইয়াৰ পাতৰ ৰস মহৌষধৰ দৰে কাম কৰে। আপোনাৰ যদি খৰ হৈছে তেতিয়াহ'লে তাত 3 দিনমান আপুনি খৰত লগালেই ইয়াৰ আপুনি ৰিজাল্ট পাব। ঠিক সেইধৰণেৰে নাকেৰে যদি তেজ ওলায় শুহনি বনৰ পাতৰ ৰস শুঙিলে ভাল। আৰু নাকৰ পৰা তেজ ওলোৱা বন্ধ হয় যদি আপুনি শুহনি বনৰ ইয়াৰ পাতৰ ৰসটো যদি আপুনি ব্যৱহাৰ কৰে। মুঠতে অত্যন্ত গুণ আছে এই শাকৰ। এই সময়ত য'তে ত'তে, অসমৰ য'তে ত'তে আপুনি দেখিব গজি থকা দেখিব, নিজে নিজে গজে। ইয়াৰ ফুল যেনেদৰে অতি চমৎকাৰী, ঠিক সেইদৰে পাতৰো উপকাৰী। ইয়াৰ শিপা পৰ্যন্ত বিভিন্ন বনৌষধত ব্যৱহাৰ হয়। অসমৰ যিবোৰ বনৌষধি আছে সেই সকলোবোৰ বনৌষধিৰ ভিতৰত অন্যতম এই শুহনি বন। ঠাই বিশেষে ইয়াৰ নামটো হয়তো বেলেগ বেলেগ হ'ব পাৰে। আপোনাৰ অঞ্চলত এই শুহনি বনক কি বুলি কয় আপুনি কমেণ্ট কৰি নিশ্চয় জনাব। বন্ধুসকল, গৱেষকসকলে কৈছে যে এই শুহনি বনত এণ্টি ফাংগল আৰু এণ্টি বেক্টেৰিয়েল গুণ আছে। গতিকে যিকোনো ধৰণৰ বেক্টেৰিয়েল ইনফেকশ্যন হওক বা এণ্টি ফাংগল যি ধৰণৰ ৰোগ আছে সেই সকলোবোৰত এই শুহনি বনে চমৎকাৰী কাম কৰে। গতিকে এনেধৰণৰ যিবোৰ বনৌষধি আছে, অসমত যিবোৰ বনৌষধি আছে, পাৰিলে এনেধৰণৰ বনৌষধিবোৰ এদিন হ'লেও আপুনি খাবলৈ লওক। যেতিয়া আমি বিহুৰ সময়ত 100 এবিধ শাক খাওঁ, এই ধৰণৰ শাকো আমি আচলতে খাব লাগে। আৰু এই শুহনি বনৰ এনেবোৰ চমৎকাৰী উপকাৰিতাৰ বাবে আজি আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ। যদি এনেধৰণৰ ভিডিঅ' চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ফেচবুকত আপোনালোকে এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আমাৰ পেজটো ফ'ল' কৰি ল'ব। ধন্যবাদ।